নমস্কাৰ বিজান বিজ্ঞান ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আজি এই ভিডিওটোৰ জৰিয়তে ক্লাছ 10 ৰ অৰ্থাৎ এইবাৰ 2025 ৰ HSLC পৰীক্ষা দিব যি সকলে যাব তেওঁলোকৰ কাৰণে মই এই ভিডিওটো প্ৰস্তুত কৰিছো আৰু এই ভিডিওটোৰ জৰিয়তে মই কিছুমান ইম্পৰ্টেন্ট কথা যিবোৰ কথা সাধাৰণতে ছাত্ৰ ছাত্ৰীসকলে কেতিয়াবা পাহৰি যায় সেই কথাবোৰ মনত থবৰ কাৰণে এই ভিডিওটো প্ৰস্তুত কৰি দিছো আপোনালোকে ভিডিওটো সম্পূৰ্ণভাৱে চাব বহুতখিনি কথা বুজি পাব কেনেকৈ পৰীক্ষাত যাব লাগিব কি ধৰণে পৰীক্ষাৰ উত্তৰবোৰ কৰি আহিব লাগিব বহু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ শিক্ষক শিক্ষয়িত্ৰীসকলে এইখিনি কথা আগতীয়াকৈ কৈ থৈছে যদিও মই আপোনালোকক দুটামান কথা ক'ব বিচাৰিছো প্ৰথমতে আপোনালোকে যেতিয়া মেট্ৰিক পৰীক্ষা দিব যেহেতু এডমিট আৰু ৰেজিষ্ট্ৰেচন নাম্বাৰটো বা ৰেজিষ্ট্ৰেচন কাৰ্ডটো আপোনাৰ বহুত ইম্পৰ্টেন্ট হয় গতিকে হেতু মেট্ৰিক পৰীক্ষাত আপোনালোকে প্ৰথমতে নিব লাগিব হেতু কেতিয়াও পাহৰি নাযাব খগা খুন্দা নকৰিব আৰামকে যাব বিন্দাসকে যাব আৰু পৰীক্ষা দিব ছাত্ৰ ছাত্ৰীয়ে কি হয় তেওঁলোকে নাৰ্ভাস ফিল কৰে কি হ'ব কি নহব বহুত দিনলৈকে চিন্তা কৰি থাকে সেই গতিকে আমি এই নাৰ্ভাসনেছটো আঁতৰ কৰিব লাগিব আমি কনফিডেন্স বিল্ড আপ কৰিব লাগিব যি হ'ব যিখিনি পঢ়িলো যি জানো সেইখিনিকে আমি দিবলৈ মেট্ৰিক পৰীক্ষা দিবলৈ আমি যাম তে আপুনি কথা এটা মনত থব যে আপোনালোকৰ এইবাৰ যিটো পৰীক্ষা হ'বলৈ গৈ আছে তাৰ কোৱেশ্চন পেপাৰ চাইটা সেটত বনোৱা হ'ব A B C D এই চাইটা সেটৰ প্ৰশ্ন হ'ব আপোনালোকে প্ৰশ্ন পেপাৰ সবৰে যে একে হ'ব হেতু চিন্তা কৰি নেযাব অসমীয়া বা ইলেক্ট্ৰিক সাবজেক্টৰ বাদে বাকি যি চাইটা সাবজেক্ট আছে আপোনালোকে সকলোৱে অৱগত যে MCQ প্ৰশ্ন হয় গটিকে সেই প্ৰশ্নখিনি পেপাৰখিনি এবাৰ চাইটা সেটত বনোৱা হৈছে দ্বিতীয়তে আপুনি এটো কথাও নিশ্চিত হ'ব যে OMR sheet খিনি প্ৰথমতে ফিল আপ কৰিব লাগে আৰু 1.5 ঘণ্টাৰ ভিতৰত আপুনি OMR sheet টো ফিল আপ কৰিব লাগিব তৃতীয়তে আটাইতকৈ ডাঙৰ যেটো ইম্পৰ্টেন্ট কথা এইবাৰ পৰীক্ষাৰ কাৰণে হেতু আটাইতকৈ ডাঙৰ কথা আপুনি মনত থবই লাগিব যে এইবাৰ যেটো পৰীক্ষা হ'ব তাত OMR sheetত বা MCQ যেটো প্ৰশ্ন উত্তৰ থাকিব 45 টা তাতো পাস কৰিব লাগিব তাত পাস কৰিবলৈ মিনিমাম আপুনি 13 পাব লাগিব আপুনি মনত ভাবি লওক যে মই 14 নম্বৰ পাবই লাগিব তেতিয়াহে পাস হ'ম আৰু যেটো লং কোৱেশ্চন আনসাৰ থাকিব হে লং কোৱেশ্চন আনসাৰটো আপুনি ভাগে বেলেগকে পাস কৰিব লাগিব অৰ্থাৎ MCQ তো 13 পাব লাগিব আৰু লং কোৱেশ্চনটো আপোনালোকে 13 পাব লাগিব তেতিয়াহে আপুনি পাস হ'ব আৰু বাকি 4 নম্বৰ যি থাকিলে হে 4 নম্বৰটো আপোনালোকৰ যেটো ইন্টাৰনেল অ্যাসেসমেন্ট মাৰ্ক থাকে হেতু হে গণ্য কৰা হ'ব আৰু তাতো যদি ইন্টাৰনেল অ্যাসেসমেন্ট মাৰ্কস নাপায় তেতিয়াও কিন্তু আপোনাৰ বিপদ আছে গতিকে আপুনি মিনিমাম মাৰ্কস তো 14 নম্বৰ বুলি ধৰি থক মই বাৰে বাৰে কৈ দিছো আপোনালোকক এটো ইম্পৰ্টেন্ট কথা আপুনি মনত থলে আৰু এটা কথা মনত থব যে যেতিয়া OMR sheet কৰিব OMR sheet কৰোতে হয়তো বহুতে আপোনালোকক ক'ব যে যেটো বস্তু তুমি জানা হেবোৰ প্ৰথমতে এনে টিক মাৰ্ক দি যাবা আৰু একেবাৰে হেখত গোল কৰিবা কিন্তু এটো ৰং কনসেপ্ট হয় 1.5 ঘণ্টাৰ ভিতৰত যেতিয়া আপোনাৰ এটো সাবমিট কৰিব লগিয়া হয় যদি আপুনি হাতৰ 15 মিনিট বা 10 মিনিট যদি বাকি আছে আৰু সেই সময়ত যদি আপুনি গোল কৰিব লৈছে তেতিয়া হলে আপুনি গোল কৰি সম্পন্ন কৰিব নোৱাৰিব হেক কৰিব নোৱাৰিব তেতিয়া আপুনি বিপদত পৰিব এই গতিকে যেটো প্ৰশ্নৰ উত্তৰ আপুনি গম পালে যে এটোৱে হয় তেতিয়া হলে আপুনি হেতু গোল কৰি আৰম্ভণিৰে পৰা যাব আৰু প্ৰশ্ন নম্বৰটো মিলাই আপোনালোকে গোল কৰিব কিতাবে এনেকুৱা হয় যে আপুনি 1 নম্বৰ প্ৰশ্নৰ উত্তৰটো কৰিছো বুলি 2 নম্বৰত গোল কৰি পায় হেতু ভুল নকৰিব ঠিক আছে তাৰ পিছত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল যে কিছুমান ছাত্ৰ ছাত্ৰীয়ে মানে এটা ভুল প্ৰশ্ন এটা মানে ধৰি লোৱা সেই প্ৰশ্নটো টান হয় তেখেতৰ কাৰণে সেই প্ৰশ্নটোকো গোল কৰি দিয়ে হেতু নকৰিব হেতু কাৰণে কি কৰিব আপুনি অকমান সময় ল'ব হেতু হেখত লাগিলে কৰিব হেখত কৰিলেও কিন্তু আপুনি মনত থব লাগিব যে 10:30 টাত বা 1.5 ঘণ্টাৰ পিছত আমি যে OMR sheet খন জমা দিব লাগিব হেতু মনত থব লাগিব আপোনালোকে কি কৰিব যেটো প্ৰশ্ন আপোনাৰ ডাউট আছে হেতু আপুনি প্ৰথমতে গোল কৰি নিদিব আপোনালোকে অকমান চিন্তা কৰিব প্ৰশ্ন উত্তৰবোৰ কৰি গৈ থাকিলে এটা সময়ত হয়তো মনত পৰি যাব পাৰে তেতিয়া আপুনি গোল কৰি দিব যদিও মনত নপৰিলে তেতিয়াও কিন্তু আপুনি হেতু এডিট হৈ নাহিব হেতু কিন্তু গোল কৰি থৈ আহিব আপুনি কিবা এটা আপোনাৰ চিন্তা ধাৰণা কৰিব কিবা এটা মনত পেলাই ল'ব আৰু আপুনি হেতু গোল কৰি থৈ আহিব কেতিয়াবা ভাগ্য ভাল থাকিলে হিনি শুদ্ধ হৈ যাব তাৰ পিছত লং কোৱেশ্চন যেতিয়া আপোনালোকে কৰিব লং কোৱেশ্চন কৰাৰ টাইমত আপোনালোকে কি কৰিব প্ৰতিটো প্ৰশ্ন ভালকে পঢ়িব আৰু হয়তো কিছুমান কমন প্ৰশ্ন আহিব হেখিনি আপোনালোক কৰি ল'ব কমন প্ৰশ্নখিনি কিন্তু নেৰিব হেখিনি কৰিবই লাগিব আৰু যদি এটা প্ৰশ্ন আপুনি যেটো প্ৰশ্ন মানে আপোনাৰ কাৰণে টান হৈছে টান বুলি ভাবি লৈ সেই প্ৰশ্নটো খালিকে থৈ নাহিব আপোনালোকে তাত
কিবা নহয় কিবা লিখি থৈ আহিব যে এনেকুৱা কথা লিখি থৈ নাহিব যিটো সেই প্ৰশ্নটোৰ লগতে জড়িত কথা নহয় আপুনি সেই প্ৰশ্নটোৰ লগত জড়িত থকাকে যি জানে আপুনি তাকে লিখি থৈ আহিব লিখিলে কিন্তু মাৰ্কস পাব নিলিখিলে মাৰ্কস আপোনালোকে নেপায় সেই কথাটো নিশ্চিত হৈ থাকিব আপোনালোকে আৰম্ভণিতে চিন্তা কৰি আহিব যে মই মেট্ৰিক পৰীক্ষা দিম আৰু গোটেই প্ৰশ্ন উত্তৰখিনিয়ে কৰিম তাত এটাও প্ৰশ্ন উত্তৰ মই এৰি নাহো প্ৰশ্ন পেপাৰ খুলিব আৰু বিন্দাসলি কৰি যাব তাত কোনো ধৰণৰ আপুনি ভয় নকৰিব যে বোলে মই পৰীক্ষা কেনেকুৱা হ'ব প্ৰশ্ন পৰীক্ষাখিনি টান আহিছে নোৱাৰিম নেকি এই ভাৱটো মনলৈ পৰীক্ষা হলত নানিবই অন্যথা এবাৰ আপোনালোকৰ বিপদ আছে আপোনালোক একদম সিনসিয়াৰলি বহি যাব ধুনিয়াকে সব কথাখিনি আউৰাই থাকিব একদম মানে হ্যাপি মাইন্ড হৈ পিনে আপুনি এক্সামটো দিব দেখিব আপোনাৰ এক্সাম ভাল হৈ যাবগে কিন্তু এটা কথা মত হ'ব সময়মতে আপোনালোকে পেপাৰটো শেষ কৰিব লাগিব আৰু প্ৰশ্ন উত্তৰবোৰ সব কৰি আহিব লাগিব যদিও কিবা এটা ভুল হয় এটো পিছৰ কথা আপুনিটো লিখি থৈ আহিবলৈ লিখা তোমাৰ কাম হয় হেতু মনত থব লাগিব ঠিক আছে নে এই সৰু ইনফৰমেশন দিবৰ কাৰণে আজি ভিডিওটো প্ৰস্তুত কৰিছিলো ভিডিওটো সম্পূৰ্ণ হিচাপে অশেষ ধন্যবাদ থ্যাংক ইউ ফৰ ওয়াচিং